পাব লাগিব এই ক্ষেত্ৰত আমাৰ বাগিচা অঞ্চলবোৰৰ ল'ৰা ছোৱালী বেছিয়ে প্ৰায়ভাগ বাহিৰত যেনিবা আপোনাৰ ধৰি লওক অন্ধ্ৰপ্ৰদেশ তামিলনাডু বেংগালুৰু বা আমাৰ ওচৰ ৰাজ্য বুলি ক'লে অৰুণাচল তেনেকুৱা জেগাত বহুত আমাৰ চাহ বাগিচা ল'ৰা ছোৱালীখিনি গৈ পেলাই কিছুমানটো ঘূৰি উভতিও অহা নাই ঘৰলৈ এনেকুৱা অৱস্থা হৈছে আমি খবৰ পাইছোঁ বিচাৰি গৈছোঁ কিন্তু পোৱাহি নাই এই ক্ষেত্ৰত আমি আমাৰ বাগিচা অঞ্চলত বা গাঁও অঞ্চলত যি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোক আছে তেখেতসকল এইটো ক্ষেত্ৰত আমি বহুত জেগাত এৱাৰনেছ প্ৰগ্ৰেমো পাতি আহিছোঁ কিন্তু কিছু সংখ্যক মানুহে বুজি পাইছে কিছু সংখ্যক বুজি নাই পোৱা সেইকাৰণে আজি এই অৱস্থাখিনি হ'বলগীয়া হৈছে মুলুৰা আছে স্যার ক'ত যাব ওলাইছিলে দিল্লী যাম বুলি কৈছিলে স্যার কোন কাৰ লগত এটা ঠিকাদারটো আহিছে স্যার লৈ যাম বুলি কৈছে তাতে আছে স্যার যাম বুলি আৰু কাক নিছিলে আৰু আছে স্যার বহুত মানুহ ল'ৰা ছোৱালী আছে অলপ কথাটো জোৰত কওকচোন আমার তিনটো আছে আমার তিনিটা আছে দুটা ল'ৰা এটা ছোৱালী আছে মোৰ এটা ল'ৰা আছে স্যার ক'ত নিম বুলি কৈছিলে দিল্লী কোনে কৈছিলে এইটো ঠিকাদাৰটোৱে কৈছিলে স্যার দিল্লীত লৈ যাম বুলি কাম কৰাম বুলি আৰু পিছত লৈ আহিম বুলি আচ্ছা গোটেইখিনি ৰিস্কটো সিয়ে লৈছে ৰিস্কটো সি নিজে লৈছে স্যার আচ্ছা পইচা দিছে নেকি আপোনালোকক নাই কি বুলি লৈছে কি বুলি দিম কৈছে 10,000 টকা দিম বুলি কৈছে মাহাকে দৰমাটো এনেকৈ বুলি আৰু লৈছে ল'ৰা ছোৱালী আছে ক'ত গৈছিলে ইহঁত এইটো ইয়াত দিল্লী যাব বুলি কিয় এই মালিকটো মানে খুদি পলাই আৰু লৈ গৈছে কোনে লৈ গৈছে এইটো ইয়াত আছে ইয়াতে আছে কি বুলি লৈ যাব ওলাইছিলে জানো কি হ'ব কাম কৰিব বোলে আচ্ছা আমাৰ ছোৱালী দুটা ইয়াত আছে কিহৰ কাৰণে আছে মানে দিল্লী কাম যদি কৰিবলৈ যাম বুলি মানে সিহঁতে কৈছিলে কোনে লৈ গৈছিলে এই মানুহজনী ইয়াত আছে কি হয় তেখেত এই কি হয় নাজানো আমি কিন্তু কাম কৰিবলৈ লৈ যাম বুলি লৈ গৈছিলে ক'ত ঘৰ আপোনাৰ জিঞ্জা বাগান আপোনাৰ ছোৱালী বয়স কিমান 13-14 বছৰ আপুনি কিয় পঠাই দিছে আমি পঠোৱা নাই ছাৰ তেন্তে আপোনালোক কাম কৰিব লৈ যাম বুলি ক'লে আপুনি মানে কৈ পেলাই আমি নিদিওঁ বুলি কৈছিলোঁ মানে জোৰদস্তি লৈ গৈছে নেকি মানে মই ৰিস্ক ল'ম বুলি লৈ গৈছে আৰু সি লৈ গৈছে কি হয় মানুহটো চিনি পায় আপোনালোকে চিনি পায় মানে ইয়াৰে হয় ৰতুৱাৰ হয় কি নামটো নাজানো